দায়িত্ব আছে সংবাদ মাধ্যমৰ ভাৰতৰ চতুৰ্থটো স্তম্ভ হলেও কৰ্তব্য বহুত আছে কাৰণ দেখা পোৱা যায় আজি অসমৰ সংবাদ মাধ্যম শুই বহি থকা নাই হয়তো অসমৰ সংবাদ মাধ্যমে মোক বিশ্বৰ দৰবাৰলৈ লৈছে আৰু বিশ্বৰ যিমানবিলাক সংবাদ মাধ্যম পাইছোঁ নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোখিনিক মই তেওঁলোকৰ আশীৰ্বাদ শিৰত লৈ দেশ আৰু জাতিৰ উন্নতি কৰিবৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে মোৰ যিটো উদ্দেশ্য আছে গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড সেইটো মোৰ লক্ষ্য আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি প্ৰথমতে জনাইছোঁ আজি এসপ্তাহমান আগত ভূজৈৱ বিভাগৰ লগত আলোচনা কৰিছিলোঁ তেওঁলোকে 2 বছৰ ব্ৰহ্মপুত্ৰৰ বুকত আকৌ নতুনকৈ 58টা চৰ-চাপৰি সৃষ্টি হৈছে মই আশা ৰাখিছোঁ সংবাদ মাধ্যমে সেই তথ্যটি উদ্ঘাটন কৰি শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকজন ৰাজ্য জিলাৰ উপায়ুক্তসকলক সং লৈ তেওঁলোকক সেই চৰ-চাপৰিবোৰ গ্ৰীণ কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ তেওঁলোকৰ থ্ৰুৱেদি কৰিলে দেশ আৰু জাতি চিৰসেউজীয়া অসমখন চিৰসেউজীয়া অসমলৈ সংকট নামি আহিছে মই জানো বিশ্বখণ্ডত কেইবাবাৰো গৈ যে বিশ্ব সন্মিলনত কোৱা হৈছে যে অসমত উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব আৰু তাতকৈ ডাঙৰ দুৰ্ভাগ্যজনক 243টা হ্ৰদৰ সৃষ্টি হৈছে হিমালয়ৰ আশে পাশে সেইখিনি যদি বৰ ভূমিকম্প হয় যে আমি যে অসমৰ মানুহ জীয়াই থাকিম সন্দেহ আছে সেইকাৰণে পানীৰ প্ৰাণ পানী কেতিয়া আহে যেতিয়া গছ গছনিবোৰ থাকিব তেতিয়াহে বৰষুণ আহিব আৰু পানী হ'ব কাৰণ মোৰ তালৈ অকল অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ ছাত্ৰ ছাত্ৰীলৈ মেচিন লৈ PhD ল'বৰ কাৰণে তাত গৱেষণা কৰে আগতে গছবোৰ সৰু হৈ থাকোঁতে তাত থকা বিল বগাবোৰ পানী শুকাই গৈছিল যেতিয়া গছবোৰ ডাঙৰ হৈ গ'ল তাত বিলৰ পানী নুশুকোৱা হ'ল তেতিয়া মেচিনটো এফুটমান তললৈ বহুৱাই তেতিয়া মেচিনটোতে 100% গছে পানীটো টানি ৰাখিছে তেনে সেইবোৰ লৈ পেলাই তেওঁলোকে PhD লৈছে আশা ৰাখিছোঁ নতুন প্ৰজন্মৰ যি সংবাদ মাধ্যমে হওক শিক্ষাগতভাৱে দুখ বেদনাবিলাক এইটোত লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীবোৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী কোনোদিন ভাৰতীয় প্ৰশাসনত পঢ়িবলৈ ইচ্ছা নকৰে ইয়াৰ মূলতে হ'ল মৃণাল শইকীয়া ছাৰো বা বিভিন্ন বক্তাও কৈ গৈছে কাৰণ 2020 চনত উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় প্ৰশাসনত IASত 5টা ল'ৰা ছোৱালী আছে IFSত এটাও নাই IPSত এটাও নাই যি পৰ্যন্ত ভাৰতীয় প্ৰশাসনত নপঢ়িব সেই পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নোৱাৰে আজি দেখা পোৱা যায় ভাৰতত বিহাৰ আৰু UP তামিলনাডু আৰু কেৰালাৰ ল'ৰা ছোৱালীয়ে IAS IPS IFS আছে কিয় আছে তেওঁলোকে মাত্ৰ 2টা ভাষা জানে সেইটো হ'ল মাতৃভাষাটো জানে ইংৰাজীটো জানে সেইকাৰণে তেওঁলোকৰ IAS IPS IFS কমপ্লিট কৰে আমি লোকৰ ভাষা শিকোঁতে নিজৰ মাতৃভাষাও পাহৰি গৈছোঁ যাৰ বাবে এতিয়া আমি পাপা মামী ফাদাৰ মাদাৰ কম মা দেউতা পাহৰি গ'লোঁ আমি ভাষা কলা কৃষ্টি সংস্কৃতি যি পৰ্যন্ত বিকাশ নহ'ব মাতৃভাষাত শিক্ষা নল'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে আজি খুব গৌৰৱ অনুভৱ কৰিছোঁ ভাৰত চৰকাৰে 2014 চনত স্থাপন কৰিছিল MGMত ঔৰংগাবাদত স্থাপন কৰিছিল তেতিয়া প্ৰথম এডুকেশ্যন মিনিষ্টাৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী মহাৰাষ্ট্ৰৰ গভৰ্ণৰ মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ প্ৰথমগৰাকী মহিলা ইঞ্জিনিয়াৰ আৰু ভাইচ চেঞ্চেলৰ মহিলা তেতিয়াই মই কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে আৰু এইবোৰ শিক্ষা দিওঁতে সদায় মাতৃভাষাত ক্লাছ তেওঁলোকে শিক্ষা দিব লাগিব তেতিয়া মন মগজুটো বিকাশ হ'ব মন মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব অন্যথাই হ'ব নোৱাৰে সেইকাৰণে ৱৰ্ল্ডত প্ৰথম মহাৰাষ্ট্ৰ চৰকাৰে পাঠ্যক্ৰমত মোৰ বিষয়ে টেক্সট ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে তেওঁলোকে তাত পাঠ্যক্ৰমত সোমাই লৈছিল বাৰু যাই নহওক আজি যি অনুভৱ কৰিছোঁ সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গৈ যিটো অনুভৱ কৰি ধৰিত্ৰীয়াই পানী লগা জ্বৰে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব
পৃথিৱীৰ পৰা আমি প্ৰাণী জগত বিদায় মাগিব লাগিব সেইটোলৈ আহি গৈছে কবিৰে বিশ্ববাসীক সোঁৱাই দিছে বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে সেইটো কেনেকুৱা হ'ল আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ বিজ্ঞানীসকলে ক'লৈ গ'ল সেইটোতো বহুত ডাঙৰ কথা হৈছে কাৰণ সেই সময়ৰ ধৰ্মগুৰুসকলক তেতিয়া দেখা পোৱা যায় তেওঁলোকৰ চাৰ্টিফিকেট নাছিল তেওঁলোকে মানুহ সম্পদ গঢ়িবলৈ যি ধৰ্মৰ জ্ঞানৰ বিকাশ যিটো দিছিল সেইটো তেওঁলোকৰ চাৰ্টিফিকেট নাই মানৱ সম্পদ গঢ়িবৰ কাৰণে তেওঁলোকৰ সেইবোৰ শিক্ষা জ্ঞান দিছিল সেয়ে আশা ৰাখিছোঁ সংবাদ মাধ্যমৰ যোগেদি দেশ আৰু জাতি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত আপোনালোকৰ চতুৰ্থ স্তম্ভ হ'লেও কৰণীয় কিমান আছে সেইকাৰণে সংবাদ মাধ্যমে প্ৰেক্টিকেল নলেজ লৈ ঠাইত গৈ সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি পেপাৰত লিখিব তেতিয়া পেপাৰ পঢ়িবলৈ বহুত ইচ্ছা যায় মই ক্লাছ 6ৰ পৰা পেপাৰ জনমভূমিখন জন্ম হোৱাৰ পৰা পঢ়া মই এমাহ যদি হাবিত থাকোঁ এমাহৰ পেপাৰখন নি আকৌ পঢ়োঁ গোটেইখন মোৰ তেনেকুৱা সৰুৰে পৰা পেপাৰ পঢ়া অভ্যাস আছে আৰু সংবাদ মাধ্যমৰ লগত মই সদায় লগত থাকোঁ আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা হয়তো মোক যিজনে সংবাদ মাধ্যমে মোক আৱিষ্কাৰ কৰিলোঁ তাৰ পৰা হাবিৰ পৰা লৈ গৈছিল তেওঁ অকলে কৰা নাই ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট অসমৰ মানুহেই জড়িত বিজ্ঞানীসকলে জড়িত মোক এজন DFO গুণীন শইকীয়া ছাৰে কৈছিল যে পাইনদেৱ আমি চাকৰি কৰিছোঁ যে আপুনি যিটো কাম কৰিলে অসমত নাই ভাৰতত নাই পৃথিৱীত আছেনে নাই সন্দেহ আছে সেইকাৰণে তেনেকুৱা উদ্যোগ উদ্দীপনা আৰু উৎসাহিত দিয়া আমাৰ ভাৰতীয় প্ৰশাসনত থকা আৰু যিখিনি সংবাদ মাধ্যম আছে তেওঁলোকে আদৰ্শবিলাক মোক জানি পেলাই সেইখিনি কৰিছিল হয়তো বহু সংবাদ মাধ্যমে ইয়াত প্ৰতিবাদ কৰিছে তেনেকুৱা মানুহনো ক'ত আছে তেনেকুৱা হাবিনো ক'ত আছে যেতিয়া সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি বিশ্বৰ দৰবাৰলৈ গ'ল তেতিয়াহে অসমে গম পাইছে যে ইয়াত তেনেকুৱাখন এখন হাবি আছে আৰু এনেকুৱা হাবি পৃথিৱীত গছ গছনি ৰুইছে কিন্তু বায়'ডাইভাৰ্চিটি থকা হাবি সৃষ্টি কৰিব পৰা নাই মই আশা ৰাখিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ যিটো এতিয়া 58টা নতুন চৰ্চা কৰি আছোঁ সেইটো গিন কৰিব লাগিব দিন এইকাৰণেই কৰিব লাগিব আমাৰতো অসমৰ মাটি নাই অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4ভাগৰ 3 অংশ চৰ্চা কৰি আছে সেইটো গ্ৰীণ কৰিলেহে আমি জীয়াই দিওঁ সেইকাৰণে মই আশা ৰাখিছোঁ ভাৰতীয় NGOবিলাক বিভিন্ন দল সংগঠন আৰু সেই বগীবিলকে গৌৰৱ কৰি দি থাকিব সেইটো এতিয়া বৰ্তমান বগীবিল উত্তৰ পাৰলৈকে কৰা হৈছে আৰু উপায়ুক্তসকলক নিজৰ ফাণ্ডৰ পৰা পুঁজিৰ পৰা 400 হেক্টৰকৈ কৰিবলৈ কৈছে আৰু সেই নতুন চৰ্চাপৰিবিলাক আকৌ কেনেকৈ গ্ৰীণ কৰিব পাৰি অহা 9 মে'ত মানে দিল্লীত জলবায়ু পৰিৱৰ্তন প্ৰগ্ৰেম আছে NGOবিলাকৰ ইণ্টাৰনেশ্যনেলত তেতিয়া মই উদ্ঘাটন কৰিম যে সেইবোৰ কেনেকৈ আমি কৰিব পাৰোঁ তে NGOবিলাক ভাৰতীয় NGOবিলাক বিদেশৰ পইচাবোৰ আনি সেইবোৰ আনি গাড়ী কিনিবলৈ নহয় মটৰচাইকেল কিনিবলৈ নহয় সেউজীয়া অসমখন সেউজীয়া কৰিবলৈ ৰাখিবৰ কাৰণে ফাণ্ডটো আহে যে তেওঁলোকৰ তাত জেগা নাই আমাৰ ইয়াত জেগা আছে খালী ঠাইবিলাক ফিল আপ কৰোঁ গ্ৰীণ ইণ্ডিয়া কৰা লক্ষ্য গ্ৰীণ ৱৰ্ক কৰা যি দেশলৈ আমন্ত্ৰণ কৰিব মই সেই দেশলৈহে যাব লাগিব সেইকাৰণে পৃথিৱীখন এখন পৰিয়াল এটাই সেইকাৰণে প্ৰকৃতিক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কৰ্তব্য পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষা নীতিত প্ৰকৃতিক ভাল পাবলৈ নাই যাৰ বাবে জলবায়ু পৰিৱৰ্তন যাৰ বাবে COVID-19 আহি গৈছে সেইকাৰণে বিশ্বৰ 800 কোটি মানুহ ল'ৰা ছোৱালীবোৰ মৰে ইহঁতক প্ৰকৃতিক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কৰ্তব্য গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগিব কাৰণ মই দেখিছোঁ মোৰ হাবিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বোটানিকেল বিভাগৰ প্ৰফেচাৰবোৰ আহে মোৰ হাবিলৈ বিজ্ঞানীসকল আহে থিয়ৰিকেল গছৰ নাম জানে কিন্তু গছটো চিনি নাপায় সেইকাৰণে এইটো কিয় হৈছে ল'ৰা ছোৱালীবিলাক গাতটো দুখ নাই ল'ৰা ছোৱালীবোৰ দেখিলে দুখ বেদনা লাগে আপোনালোকৰ আৰু কৰ্তব্য আছে কিয় যোৱা বছৰ 42 ডিগ্ৰী হওঁতে লখিমপুৰৰ 5টা ল'ৰা ছোৱালী মৰিছে স্কুল যাবৰ সময়ত যেতিয়া গৰম বন্ধ দিয়ে তেতিয়া জুন জুলাই মাহত কম্বল লৈ শুব লাগে আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ প্ৰখৰ ৰ'দত ল'ৰা ছোৱালী স্কুল যাওঁতে ঢুকাই থাকে
সেইকাৰণে গৰম বন্ধটো উঠাই যেতিয়া বতৰৰ আগজাননী হ'ব তেতিয়া বন্ধ দিয়ক। মোবাইলত দেখিব, টিভিত দেখিব, তেতিয়া আগজাননী দিলে গৰম বন্ধটো দিলেই হ'ল। কাৰণ এনেই অযথা গৰম বন্ধ দি তাত সময় নষ্ট কৰিব নালাগে। ইয়াৰ বাবে মোৰ বহুত প্ৰত্যাহ্বান আছে জলবায়ু পৰিৱৰ্তনে। এই বছৰ 52 ডিগ্ৰী হ'ব, তেতিয়া আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম সেইটোলৈ সন্দেহ আছে। সেইকাৰণে আশা ৰাখিছোঁ সেইবোৰ কৰোঁতে চৰকাৰক আপোনালোকৰ যোগেদি, সেই সংবাদ মাধ্যমৰ যোগেদি শুনাব লাগিব। তেওঁলোকে নিজে কিন্তু চিন্তা কৰিব নোৱাৰে, কাৰণ 5 বছৰ সকলোকে দি তুষ্ট কৰিব নোৱাৰে, সকলো কৰি শেষ কৰিব নোৱাৰে। আশা ৰাখিছোঁ আমি প্ৰকৃততে দেশলৈ আমি কি কৰিছোঁ, দেশে কি দিছে এইটো প্ৰয়োজন নহয়, দেশলৈ কি কৰিব পাৰিছোঁ সেইটোৱে মেইন প্ৰয়োজন আছে। সেইকাৰণে মোক মহাৰাষ্ট্ৰ সংঘ সভাই সুধিছিল, आपको भारत सरकार स्टेट गवर्नमेंट क्या देता है? देश क्या देगा मेरा जरूरत नहीं है, देश के लिए मैं क्या करूँगा यही मेरे काम इसके लिए कर रहा। সেইকাৰণে দেশলৈ কৰিব লগা বহু কাম। আৰু বিশ্বখনত 3-4 বাৰ এটেণ্ড হৈছোঁ। বিশ্বৰ 195খন দেশৰ ভিতৰত 13খন দেশে ইংৰাজী কয়, বাকীবোৰ মাতৃভাষাত কয়। আৰু যিবোৰ ইংৰাজীত কয় ভাষণ দিয়ে বিজ্ঞানীসকলে, লিখি লৈ ভাষণ দিয়ে, অন্তৰৰ পৰা ক'ব নোৱাৰে। পিছলৈ চাব জানোচা ভুলেই হ'ল নেকি। সেইকাৰণে বিশ্বখনত মই অসমীয়াত ভাষণ জানিলেও যাম, নাজানিলেও যাম, মই নিজৰ মাতৃভাষাৰে জানো। সেইকাৰণে ভাষা কলাকৃষ্টি খুব প্ৰয়োজন আছে। সেইকাৰণে আমি জাতীয় চেতনা আহিবলৈ হ'লে মাতৃভাষাত শিক্ষা ল'ব লাগিব, তেতিয়া জ্ঞানৰ বিকাশ হয়। এতিয়া আমাৰবোৰ পাপা মামী, ফাদাৰ মাদাৰ বুলি কৈ দিয়ে, মা দেউতাকে পাহৰি থাকে। তেতিয়া মা দেউতাকক পাহৰাটোৱে কি হ'ব? ইয়াৰ মূলতে হ'ল আগতে ভাৰতীয় শিক্ষাটো বৰ ভাল আছিল ব্ৰিটিছৰ অহাৰ আগতে। সেই শিক্ষাটো আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰম তপ। ব্ৰিটিছ যেতিয়া আহি গ'ল ব্ৰেইন ড্ৰেইনটো কৰিলে, তাৰপিছত আহি গ'ল টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰম তপ। পইচা বাদে মাক বাপেককো চিনি নাপায়। আপোনালোকে যোৱাতে গম পাইছে তাত এগৰাকী মাতৃ মৰি গেলি পচি চেপেটা লাগি গ'ল, পিতেক দুটা লণ্ডনত থাকে। কিয়? মাক বাপেকক চিনি নোপোৱা মানুহটোৱে আপোনাক মোক চিনি পাব পাৰিবনে? এই পৃথিৱীক ভাল পাব পাৰিনে? ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ চুকে কোণে গাঁৱে ভূঞে গৈ মই দেখিছোঁ বৃদ্ধ আশ্ৰমবিলাকত সৰ্বান্ত পৰিয়ালৰ মাক বাপেকে আছে, কিন্তু গাঁৱৰ মাক বাপেকবিলাক থকা নাই। সেইকাৰণে গাঁৱৰ উন্নতি অবিনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে বুলি আপাৰ আছামৰ পৰা এজন ফৰেষ্টাৰ, মই লোৱাৰ আছামৰ 7জন গৈছিলোঁ। কেন্দ্ৰীয় পঞ্চায়ত মন্ত্ৰীয়ে মাতিছিল বিহুত, তেতিয়া মই কৈছিলোঁ যি পৰ্যন্ত গাঁৱৰ উন্নতি নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। সেইকাৰণে গাঁও উন্নয়নৰ পুঁজি যিমান আছে চব দি শেষ কৰি দিবলৈ কৈছোঁ, তেতিয়া গাঁৱৰ উন্নতি হ'লে দেশৰ উন্নতি হ'ল। সেইকাৰণে সেই পৰ্যায়টো এতিয়া কৰিছে আৰু নতুন ভুক্তি হৈছোঁ। তাৰ দুখ বেদনা কৰিছে নকৰিছে সংবাদ মাধ্যমৰ কিন্তু দায়িত্ব আছে, যে পঞ্চায়তবিলাকে বা গাঁওবিলাকত কি কৰিছে কি নকৰাই। MLA বিধায়ক, কিছু বিধায়ক বহুত দূৰদৰ্শী আছে। ভাৰতবৰ্ষত কিছুমান MLA MP আছে বহুত দূৰদৰ্শীৰ কাৰণে ভাৰতৰ কাৰণে 100টাৰ ভিতৰত 10টা মানুহে কৰি আছে। সেইকাৰণে ভাৰতবৰ্ষখনত বেলেঞ্চ আছে। সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানে, কিন্তু উন্নত দেশবিলাকৰ বেলেঞ্চ নাই। তেওঁলোকে 1900 বছৰৰ কাপোৰ 1900 বছৰৰ পিছতে কাপোৰ পিন্ধিছে। আমি ভাৰতে 5500 বছৰ আগত কাপোৰ পিন্ধা, গছ ৰোৱা। সেইকাৰণে সমগ্ৰ বিশ্বই APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ ভয় কৰে, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে। সেইকাৰণে আশা ৰাখিছোঁ মই ভাৰতৰ 140 কোটি মানুহৰ আশীৰ্বাদ লৈছোঁ। গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড কৰা মোৰ লক্ষ্য। পৃথিৱীখন এখন পৰিয়াল এটাই, সকলোৱে সেই মনোভাৱটো লৈ দেশ আৰু জাতিৰ উন্নতি কৰিবলৈ। আৰু এটাই বাক্যতে মেছেজটো আছে, সেই বাক্যটো প্ৰকৃতিক ভাল পাবলৈ শিকক, সকলো সমস্যা দূৰ হয়। ধন্যবাদ। জয় হিন্দ।